আছে যোনটো কৃষকৰ লগত অসম এটা কৃষি প্ৰধান ৰাজ্য আৰু সেই ৰাজ্যত কৃষকসকলৰ ওপৰত নিৰ্ভৰশীল গোটেই অসমখন আৰু সেই সময়ছোৱাত আপোনালোকৰ অফিচত কোনোবা তেনেকুৱা বিষয়া মানে ৰাজহুৱাভাৱে মদ্যপান কৰি সিগাৰেট হাতত লৈ অফিচ কাৰ্যালয়ত আহে তথাপিও আপোনালোকে কোনো ব্যৱস্থা নললে এইটো এটা দুৰ্ভাগ্যজনক কথা আমাৰ হাৰচিংমাৰী জলসিঞ্চন বিভাগটো কিমান কাম কৰি আছে নকৰে কোনজন বিষয়া কি কৰে আমি সবে অৱগত আৰু কোনে কিমান দম্ভালি মাৰি চলে আমি সেইটো অৱগত ওপেন কেমেৰাৰ সন্মুখত যোনে কয় যে আমি এপেক নেখালে আমাৰ লেট্ৰিন ক্লিয়াৰ নহয় তেনেকুৱা বিষয়ক আজিলৈকে আপোনালোকে অফিচত ৰাখিছে কোনো ধৰণৰ ব্যৱস্থা স্যাৰ শুনক এইটো মই কৈছোঁ এইটো যুৱ প্ৰজন্মৰ বাবে এটা বেয়া ইংগিত এইটো আমি আপোনালোকক অনুসৰণ কৰোঁ আমি আপোনালোকক চাইহে আমি চলোঁ কিন্তু আপোনালোকে যেতিয়া তেনেকৈ কাম কৰিব এজন উচ্চপদস্থ বিষয়া এজন কনিষ্ঠ অভিযন্তা এপেক নাখালে আমাৰ লেট্ৰিন ক্লিয়াৰ নহয় গোটেই অসম জুৰি এইটো চৰ্চিত এটা ভিডিঅ' সেই ভিডিঅ'টোৰ জৰিয়তে আমাৰ হাৰচিংমাৰী বা আমাৰ জিলাখনৰ বদনাম হৈছে আমাৰ এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো আপোনালোকে কাম কৰিলে নহ'ব এইটো আমাৰ এই সম্পদটো আমাৰ গতিকে আমাৰ এই সম্পদৰ আপোনালোকে কিমান সংৰক্ষণ কিমান সুৰক্ষা কৰি আছে আমি চাই আছোঁ এইটো প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে গোটেই অসম জুৰি আজি আমাৰ ছাত্ৰ সন্থাই এটা কাৰ্যসূচী লৈছে যে অতি সোনকালে কৃষকসকলৰ বৰ্তমান যি খৰাংকাল এই খৰাংকালৰ সময়ত কৃষকসকলৰ খেতি পথাৰত কোনো পানীৰ ব্যৱস্থা নোহোৱাৰ বাবে আজি একো ৰুব নোৱাৰে ধান মৰাপাট একো ৰুব নোৱাৰে গতিকে কৃষকসকলৰ এই জ্বলন্ত এটা সমস্যা এই সমস্যাৰ সময়ত আপোনালোকে বহি থাকে কিন্তু এদিনো কোনো খেতি পথাৰত নগ'লে এদিনো কোনো খেতি পথাৰত জলসিঞ্চন বা পানীৰ ব্যৱস্থা নকৰে সেইকাৰণে আজি আমি আহিছোঁ যে অতি সোনকালে আমাক কৃষকসকলক খেতি পথাৰত পানীৰ যোগান ধৰিব লাগে আৰু খেতি পথাৰত কেৱল পানীৰ যোগানে নহয় আৰু কাৰিকৰী কিবা যদি যন্ত্ৰপাতিৰ প্ৰয়োজন তেওঁলোকৰ সুখ দুখ সেইবিলাক আপোনালোকক চাব লাগে অন্যথা আমি মানি নলওঁ আমি পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আজি আমি মেমৰেণ্ডম বা স্মাৰক পত্ৰখন এনে আপোনাক গাই শুনাব পাৰোঁ কিন্তু এয়া আমি মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিম আমাৰ জিলা আয়ুক্তৰ জৰিয়তে